নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ মুখ গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব ৰাহুল গান্ধীক এবাৰ ওপেন চ্যালেঞ্জ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাহুল গান্ধীক ওপেন চ্যালেঞ্জ দিছে এবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মুখ গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব ৰাহুল গান্ধীয়ে খাত জন্ম ল'ব লাগিব মুখ গ্ৰেপ্তাৰ কৰিবলৈ হলে মুখ এই জনমতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে খাত জন্মৰ পাছতহে মুখ কিবা কৰিব পাৰিব ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিৰ পাপ্পু গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ সুটা পাপ্পু সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে 2026ত বিজেপি চৰকাৰ আহিলে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক দৌৰাই খেদিম অসমৰ পৰাই বাংলাদেশী অনুপ্ৰৱেশকাৰীক এই হুংকাৰ দিছে অমিত শ্বাহে কৈছে 2026ৰ বিজেপি চৰকাৰ যদি আহে তেন্তে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক দৌৰাই খেদিম আন এটা খবৰ হৈছে যোগী আদিত্যনাথৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন এটা ব্ৰেকিং নিউজ যোগীৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন সংঘটিত হৈছে এইবাৰ ভুলবশত যোগীৰ হেলিকপ্টাৰ অৱতৰণ কৰিছে বিৰোধীৰ সভাত ডাঙৰ খবৰ এই মুহূৰ্তত জেজেএমৰ সভাত পৰিল যোগী আদিত্যনাথৰ হেলিকপ্টাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাবে ৰখা হৈছিল হেলিপেড বৰছলাৰ মিছামাৰীত সভা আছিল হেমন্ত সোৰেনৰ যোগীৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন পৰৱৰ্তী খবৰটো হৈছে মিয়াৰ সুখ শান্তি আৰু নিৰাপত্তাৰ দায়িত্ব জাতীয় কংগ্ৰেছৰ পতাকাখনৰ ব্ৰেকিং নিউজ কংগ্ৰেছ আহিলে মিয়া জনতাক সুখ শান্তি প্ৰদান কৰিব কংগ্ৰেছে আল্লাহু আকবৰ আৰু আপোনালোকৰ দুৱাত অসমত কংগ্ৰেছ চৰকাৰ আহিব মিয়াৰ ৰাজহাট দুৰ্বল নহয় যে হিমন্ত বিশ্ব শৰ্মাই ভাঙিব পাৰিব মিয়াৰ ৰাজহাট প্লাষ্টিকৰ নহয় যে কোনোবাই ভাঙিব পাৰিব কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবউদ্দিন আহমেদ আৰু একে ৰচিদ মণ্ডলৰ অভয়বাণী ব্ৰেকিং নিউজ এই মুহূৰ্তত কংগ্ৰেছ আহিলে বুলডোজাৰ লগাই ঘৰ ভঙাৰ জবাব দিম সংখ্যালঘু প্ৰধান সমষ্টিত কংগ্ৰেছৰ ব্যাপক মিয়া তুষ্টিকৰণৰ ৰাজনীতি মিয়াৰ সুখ শান্তি আৰু নিৰাপত্তাৰ দায়িত্ব জাতীয় কংগ্ৰেছৰ পতাকাখনৰ কংগ্ৰেছ আহিলে মিয়া জনতাক সুখ শান্তি প্ৰদান কৰিব কংগ্ৰেছে আগবাইছো পৰৱৰ্তী খবৰ 5, 6 আৰু 7 এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ ডাঙৰ খবৰ এই মুহূৰ্তত অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ 5, 6 আৰু 7 এপ্ৰিলতে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ বিজেপিৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ হৈ কেইবাখনো সভাত অংশগ্ৰহণ কৰিব IPS বিষয়াগৰাকী প্ৰাক্তন IPS বিষয়াগৰাকী 5 এপ্ৰিলত তিনিচুকীয়া 6 এপ্ৰিলত লখিমপুৰ আৰু 7 এপ্ৰিলত নগাঁৱত প্ৰচাৰ সভা ডাঙৰ খবৰ এই মুহূৰ্তত উন্নত অসমৰ বিকাশৰ বাবে প্ৰচাৰ চলাম বুলি মন্তব্য কৰিছে সামাজিক মাধ্যম যোগে নিজে কৈছে আনন্দ মিশ্ৰই অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হোৱাটো ভগৱানৰ ওপৰত তাক লৈ মানুহে খেলা কৰিব নাপায় 4 মেলৈকে জীয়াইটো থাকিব লাগিব কোনে জানে মই CM হ'ম নে নহ'ম সকলো ওপৰৱালাৰ ওপৰত আমিতো প্ৰথমে জীয়াই থাকিব লাগিব এই মন্তব্য আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ সাংসদ ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ অভিযোগ
প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে কৈছে যে আপুনি বিজেপি কিয় ইমান ভয় কৰে মোদীৰ প্ৰশ্ন কৰিবলৈ ইমান ভয় কিয় আজি আমাৰ চকুৰ সন্মুখতে নিৰ্বাচন আয়োগৰ অপব্যৱহাৰ কৰি পশ্চিমবংগৰ নিৰ্বাচন চুৰি হৈছে কিন্তু আপুনি ইয়াক লৈ কোনো প্ৰশ্ন উত্থাপন কৰা নাই দ্বিতীয় প্ৰশ্ন নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত স্বাক্ষৰ কৰাৰ কথা অহাত ৰাঘৱ চাদ্দাই স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে তৃতীয় ৰাঘৱ চাদ্দাই এলপিজি বিষয় সন্দৰ্ভত সংসদত ভাষণ দিবলৈ কোৱাত তেওঁ মৌন হৈ থাকিল চতুৰ্থ অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ সময়ত আমি সকলোৱে ৰাজপথত থিয় হৈ যুঁজি আছিলো আপুনি তেতিয়া লণ্ডনত আছিল কিন্তু আজি মোৰ এই প্ৰশ্নটো আছে যে আপুনি ভয়ত লণ্ডনলৈ পলাইছিল নেকি আন এটা খবৰ হৈছে গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় তেন্তে সুইচ টিপিলে একাউণ্টত পইচা সোমাব বৰ্তমানৰ চৰকাৰে দিয়া 10,000তকৈ বেছি পইচা পাব বুলি আজি মন্তব্য লুৰিণজ্যোতি গগৈ আগবাঢ়িছো পৰৱৰ্তী খবৰ আজি ইয়াইডে প্ৰধান বদৌদিন আজমলক উভতি ধৰিছে অখিল গগৈয়ে কৈছে যে বদৌদিন আজমলৰ হাতত ডাঙৰ তলা এটা থাকে আৰু চাবি থাকে তলাটোৰ চাবি হিমন্ত বিশ্ব শৰ্মাৰ হাতত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াইডে প্ৰধান বদৌদিন আজমলক ক্ষুদ্ধাৰ সমালোচনা কৰিছে অখিল গগৈয়ে আন এটা খবৰ হৈছে গৌৰৱ গগৈয়ে কৈছে মুখ্যমন্ত্ৰী যদি ইমানেই সনাতনী হিন্দু তেন্তে গৰু সিন্ডিকেট কিয় বন্ধ কৰিব পৰা নাই গৰু সিন্ডিকেটৰ পৰা বিজেপি দল চলে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰখনক ক্ষুদ্ধাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে কৈছে যদি মুখ্যমন্ত্ৰী ইমানেই সনাতনী হিন্দু তেন্তে গৰু সিন্ডিকেট কিয় বন্ধ কৰিব পৰা নাই আৰু কৈছে গৰু সিন্ডিকেটৰ পৰা বিজেপি দল চলে এইদৰে মহাবিস্ফোৰণ ঘটাইছে গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানী পতঞ্জলিক 50,000 বিঘা মাটি দিছে আমাৰ চৰকাৰ আহিলে আদানী আম্বানী নহয় দুখীয়া খিলঞ্জীয়া লোকক ভূমিপট্টা দিয়া হ'ব বৰক্ষেত্ৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে লগতে তেওঁ কয় যে অসমৰ ৰাজনীতিৰ প্ৰমাণ কয়লা চোৰ পাথৰ চোৰ বালি চোৰক দিবলৈ বিচৰা নাই অসমৰ ৰাজনীতিৰ প্ৰমাণ কয়লা চোৰ পাথৰ চোৰ বালি চোৰক দিবলৈ বিচৰা নাই আমি অসমত সিন্ডিকেট কৰা মানুহক বিদায় দিম মন্তব্য গৌৰৱ গগৈ খবৰ হৈছে যিয়ে নিষিদ্ধ মাংস খায় তেওঁক আমি ভোট নিদিওঁ মুকলিকৈ নিষিদ্ধ মাংস খাব নোৱাৰে বুলি অসমত আইন আছে নিষিদ্ধ মাংস খালে 3 বছৰ জেল হ'ব বুলি আইন তখাৰ পাছতো কুংকি চৌধুৰীৰ মাতৃয়ে কেনেকৈ খাইছে গৌৰৱ গগৈ কুংকি চৌধুৰীয়ে সনাতন ধৰ্মক শেষ কৰিবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধী পাপু গৌৰৱ গগৈ চৌতা পাপু হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ হলে ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী আৰু ৰাহুল গান্ধীয়ে নতুন জন্ম ল'ব লাগিব বৰাকবেলিত নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী ক্ষুদ্ধাৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল এনডিএ নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্যই জোকাৰিছে সমগ্ৰ দেশ এটা পলিটিকেল আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছে এনডিএ এবাৰ নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্যই জোকাৰি গৈছে সমগ্ৰ দেশ চুৰি ভোটেৰে 164খন আসন জিকিছিল এনডিএ মাজনিশালৈকে দিয়া গৈছিল 17 লাখ ভোট 4.16% ভোট নিশা 11.45 পৰা পুৱতি নিশা 2 বজালৈকে দিয়া গৈছে 35টা কেন্দ্ৰত এনেদৰে চলিছিল ভোটদান প্ৰক্ৰিয়া এনেদৰে 2024 নিৰ্বাচন জয়ী হৈছিল চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে বৰকলা প্ৰভাকৰৰ এই মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত বিশেষ চৰ্চা অব্যাহত আছে এখন সংবাদমেলত তথ্য দাখিল কৰে বৰকলা প্ৰভাকৰে
ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল এনডিএ এই মন্তব্য কৰিছে জনাই গৈছো আন এটা পলিটিকেল ডাঙৰ খবৰ অহা 9 এপ্ৰিলত শক্তি দেখুৱাব অসমৰ মুছলমানে বিজেপিক হুংকাৰ এবাৰ আছাদুদ্দিন ওৱেইছিৰ বিগ পলিটিকেল ডাঙৰ খবৰ অসমৰ মুছলমানে এইবাৰ শক্তি দেখুৱাব অহা 9 এপ্ৰিলত পৃথিৱীত থকালৈকে বায়ু পানী থকালৈকে মুছলমান থাকিবই বিজেপিৰ বিৰুদ্ধে 9 এপ্ৰিলৰ শক্তি দেখুৱাব মুছলমানে আছাদুদ্দিন ওৱেইছিৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ভয় নাখাব অসমৰ মুছলমানে প্ৰতিটো ৰাজনৈতিক দলে মুছলমানক অত্যাচাৰ কৰি আহিছে সেয়েহে ইউডিএফৰ পক্ষত ভোট প্ৰদান কৰক এই আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে ইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছাদুদ্দিন ওৱেইছিয়ে এই মহা বিস্ফোৰণ ঘটাইছে আছাদুদ্দিন ওৱেইছিয়ে কৈছে অসমৰ মুছলমানে এইবাৰ শক্তি দেখুৱাব পৃথিৱী থকালৈকে বায়ু পানী থকালৈকে মুছলমান থাকিবই বুলি তেওঁ মন্তব্য কৰিছে আন এটা খবৰ হৈছে অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ দিছপুৰ হস্পিটেলত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক ডাঙৰ খবৰ পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ ডাঙৰ খবৰ এই মুহূৰ্তত দিছপুৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে গৰিমা যথেষ্ট দুৰ্বল হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আজি কালি দুপৰীয়া 2:30 বজাত ভৰ্তি কৰোৱা হৈছিল গৰিমা শইকীয়া গাৰ্গক গৰিমা শইকীয়া গাৰ্গৰ শৰীৰত চুগাৰৰ পৰিমাণ যথেষ্ট কম আৰু নিদ্ৰাহীনতাত ভুগিছে গৰিমা শইকীয়া গাৰ্গে কিছুদিন চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগিব গৰিমা শইকীয়া গাৰ্গ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ জিৰণিৰ প্ৰয়োজন হ'ব আৰু গৰিমা শইকীয়া গাৰ্গৰ সুস্থ হোৱাৰ কামনাৰে ৰাইজৰ প্ৰাৰ্থনা পূৰ্বতেও অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ কেইবাদিন ধৰি হস্পিটেলত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল গৰিমা শইকীয়া গাৰ্গক জিৰণি ল'বলৈ পৰামৰ্শ দিছিল চিকিৎসকে পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জনাই আছো আন এটা ডাঙৰ খবৰ আম্বানী আদানীক হাজাৰ হাজাৰ বিঘা মাটি কিয় হিমন্ত বিশ্ব শৰ্মাক মিনি মোদী আখ্যা দিছে ৰাহুল গান্ধীয়ে অসমৰ নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰিছে বৃহস্পতিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক তুলা দুনাৰিছে তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ পৰা ৰিমোট কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত হয় হিমন্ত বিশ্ব শৰ্মাক নিয়ন্ত্ৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঠিক যেনেকৈ নৰেন্দ্ৰ মোদী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিয়ন্ত্ৰণত চলে অসমৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাহুল গান্ধীয়ে কয় যে এই ৰাজ্যখন বিভিন্ন পৰিচয় সম্প্ৰদায় আৰু বিশ্বাসৰ এক অনন্য মিশ্ৰণ তেওঁৰ মতে প্ৰতিটো সম্প্ৰদায়ৰ শাসন ব্যৱস্থাত সমান অংশগ্ৰহণৰ অধিকাৰ থাকিব লাগে তেওঁ কংগ্ৰেছৰ বিকেন্দ্ৰীকৰণৰ মতাদৰ্শক বিজেপিৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ সৈতে তুলনা কৰিছে 244 অনুচ্ছেদ সন্দৰ্ভত তেওঁ কয় যে এই বিধানে স্থানীয় জনগোষ্ঠীক আত্মশাসনৰ ক্ষমতা প্ৰদান কৰে আৰু তৃণমূল পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰে ইয়াৰ কৃতিত্ব মই কংগ্ৰেছক দিওঁ বৰ্তমান অসমত বৃহৎ কৰ্পোৰেট গোষ্ঠীক বিশাল পৰিমাণৰ মাটি দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে তেওঁ বিশেষভাৱে মুকেশ আম্বানী গৌতম আদানী আৰু ৰামদেৱৰ নেতৃত্বত থকা কোম্পানীসমূহৰ নাম উল্লেখ কৰিছে তেওঁ দাবী কৰে যে কৰ্পোৰেট আৰু ঔদ্যোগিক প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি আবণ্টন দিয়া হৈছে যেটো স্থানীয় ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী হ'ব পাৰে এনে নীতিয়ে সাধাৰণ জনতাৰ ভূমি আৰু জীৱিকা বিপন্ন কৰিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে তেওঁ কয় যে শেহতীয়াকৈ নৰেন্দ্ৰ মোদী স্বাক্ষৰিত ভাৰত আমেৰিকা চুক্তিয়ে দেশৰ কৃষি শক্তি সুৰক্ষা আৰু তথ্যৰ সাৰ্বভৌমত্বৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে তেওঁৰ মতে এই চুক্তিয়ে ভাৰতীয় কৃষি খণ্ড বিদেশী প্ৰতিযোগিতাৰ সন্মুখীন হ'ব যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ ভয়াবহ ক্ষতি হ'ব পাৰে একে সময়তে তেওঁ শক্তিৰ
আমদানিৰ ক্ষেত্ৰত বাহ্যিক প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰিছে। ৰাহুল গান্ধীয়ে আৰু অভিযোগ কৰে যে এই চুক্তিৰ ফলত আমেৰিকাৰ কোম্পানীসমূহৰ পৰা বৃহৎ পৰিসৰৰ ক্ৰয় হ'ব পাৰে, যাৰ ফলত ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু MSME খণ্ডত নেতিবাচক প্ৰভাৱ পৰিব। তেওঁ দাবী কৰে যে এই চুক্তিত ভাৰতে উল্লেখযোগ্য ৰেহাই দিছে, কিন্তু বিনিময়ত কোনো ধৰণৰ স্পষ্ট সুবিধা লাভ কৰা নাই। ৰাহুল গান্ধীৰ মতে বাহ্যিক চাপে এই চুক্তি আৰু সামগ্ৰিক নীতি নিৰ্ধাৰণৰ ওপৰত কাম কৰি আছে। ডনাল্ড ট্ৰাম্পৰ প্ৰভাৱ পৰিছে নৰেন্দ্ৰ মোদীৰ ওপৰত। ডনাল্ড ট্ৰাম্পে ৰাজহুৱাভাৱে দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক ছাৰ বুলি সম্বোধন কৰে, যিয়ে এক বৃহৎ ক্ষমতাৰ ভাৰসাম্যতাৰ ইংগিত দিছে। আন এটা খবৰ হৈছে একেজন ব্যক্তি কিন্তু বিভিন্ন এপিক নম্বৰত নাম আছে বংগ আৰু বিহাৰৰ ভোটাৰ তালিকাত। তৃণমূল কংগ্ৰেছে 24 ঘণ্টাৰ পূৰ্বে এনে কেইবাজনো সন্দেহজনক ভোটাৰক লৈ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এনে ভোট চুৰিৰ বিৰুদ্ধে সৰব হৈছিল। এইবাৰ 5খন ৰাজ্যৰ নিৰ্বাচনৰ ঠিক পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। দুদিন পূৰ্বে দিল্লীত এখন সংবাদ মেলত তেওঁ অভিযোগ আনিছে যে 2024 চনত অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজনিশাৰ পিছত প্ৰায় 17 লাখ ভোট ৰকেট গতিতে নথিভুক্ত হৈছিল। প্ৰতিটো ভোটৰ বাবে মাত্ৰ 6 ছেকেণ্ড সময় লাগিছিল। কি যাদুৰ দ্বাৰা সেয়া সম্ভৱ হৈছিল? প্ৰসংগক্ৰমে 2 বছৰৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত চন্দ্ৰবাবু নাইডুৰ TDP নেতৃত্বাধীন NDA শিবিৰে বৃহৎ জয়লাভ কৰিছিল। 175খন বিধানসভাৰ আসনৰ ভিতৰত 164খন আসনত জয়লাভ কৰিছে। কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্তমানৰ চৰকাৰখন ভৰ্তি থকা দুটা স্তম্ভৰ ভিতৰত এটা চন্দ্ৰবাবু নাইডু।